কিমান হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ নতুন বেচিক দৰমহা কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ইতিমধ্যে টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও অষ্টম দৰমহা আয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে কিমান হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ বেচিক দৰমহা সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কেন্দ্ৰীয় চৰকাৰে নিজৰ 50 লাখ কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনভোগীৰ বাবে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন জনাইছে এতিয়া অষ্টম দৰমহা পেনেলে 18 মাহৰ ভিতৰত নিজৰ পৰামৰ্শ চৰকাৰক দাখিল কৰিব পেনেলে চৰকাৰক জনাব যে ফিটমেন্ট ফেক্টৰ কিমান ৰখা হ'ব আৰু ইয়াৰ দ্বাৰাই নতুন বেচিক দৰমহা নিশ্চিত হ'ব অৰ্থাৎ দৰমহা কিমান বাঢ়িব এতিয়াই ক'ব নোৱাৰি এয়া 18 মাহৰ পিছতহে বুজিব পৰা যাব কিন্তু ৰিপৰ্ট মতে এই ফিটমেন্ট ফেক্টৰ 1.86% পৰা 2.47% লৈকে হোৱাৰ সম্ভাৱনা আছে 1 জানুৱাৰী 2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব পাৰে তাৰ পিছত নতুন দৰমহা কাৰ্যকৰী হোৱালৈ যিমান পলম হ'ব সেয়া এৰিয়াৰ হিচাপে দৰমহাৰ সৈতে সংযোগ কৰা হ'ব অৰ্থাৎ কৰ্মচাৰীসকলে 26 1 জানুৱাৰীৰ পৰাই হিচাপ মতে এৰিয়াৰ লাভ কৰিব এই ক্ষেত্ৰত উল্লেখযোগ্য যে টাৰ্মছ অফ ৰেফাৰেন্স হ'ল আয়োগৰ কাম-কাজৰ দিশ নিৰ্দেশকাৰী দস্তাবেজ ই আয়োগৰ পৰিসৰ উদ্দেশ্য আৰু সীমাক পৰিভাষিত কৰে ইয়াত এয়া নিশ্চিত হয় যে আয়োগে কি সমীক্ষা কৰিব যেনে দৰমহাৰ গাঁথনি বানচ পেঞ্চন আদি টিঅআৰ অবিহনে আয়োগৰ কাম আৰম্ভ কৰিব নোৱাৰে যি ইতিমধ্যে চূড়ান্ত কৰা হৈছে এতিয়া প্ৰশ্ন হ'ল কিমান বাঢ়িব দৰমহা বৃদ্ধিৰ বাবে এক নিৰ্ধাৰিত সমীকৰণ আছে য'ত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰে ফিটমেন্ট ফেক্টৰে সপ্তম দৰমহা আয়োগত এয়া আছিলে 2.57% তেতিয়া ন্যূনতম বেচিক দৰমহা 6,000 টকাৰ পৰা 18,000 টকালৈকে বৃদ্ধি হৈছিল আৰু এইবাৰ 2.47% ফিটমেন্ট ফেক্টৰ কাৰ্যকৰী হয় তেন্তে বেচিক দৰমহা হ'বগৈ 30,000 টকাৰ আশে-পাশে ধৰি লওক আপোনাৰ বেচিক দৰমহা এতিয়া 18,000 টকা 2.47% ফিটমেন্ট ফেক্টৰ সৈতে দৰমহা বৃদ্ধি হ'ব 44,460 টকালৈ অৱশ্যে যদিহে ফিটমেন্ট ফেক্টৰ 1.86 হয় তেনেহ'লে 33,000 টকালৈকে আপোনাৰ ন্যূনতম দৰমহা বৃদ্ধি পাব এতিয়া ফিটমেন্ট ফেক্টৰ কিমান নিশ্চিত কৰা হয় কিমান ফিটমেন্ট ফেক্টৰ চূড়ান্ত কৰা হয় সেয়া হ'ব লক্ষণীয় আৰু এই আছিল আজিৰ ভিডিঅ'টোত পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ